নমস্কাৰ বন্ধুসকল, মোৰ নতুন ভিডিঅ' মাজত আপোনালোকক স্বাগতম জনাইছোঁ। আজি শিকিবলৈ ওলাইছোঁ 2024 চনত যিসকলে ভোটাৰ লিষ্টত নাম ভৰ্তি কৰিছিলে তেওঁলোকৰ নাম আহি গৈছে, কিন্তু এতিয়ালৈকে তেওঁলোকৰ ভোটাৰ কাৰ্ডটো পোৱা নাই। তেনেহ'লে আপোনালোক ঘৰতে বহি আপোনালোকৰ ভোটাৰ কাৰ্ডটো কেনেদৰে ডাউনলোড কৰিব পাৰি আপোনালোকক মই গোটেই প্ৰচেছ দেখাম। আপোনালোক জানিবৰ কাৰণে আপোনালোক মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক, তেতিয়াহে আপোনালোক জানিব পাৰিব কেনেদৰে ভোটাৰ কাৰ্ডটো ডাউনলোড কৰিব পাৰি। তেনেহ'লে বলক ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰোঁ। জানিবৰ কাৰণে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লওক। ওপেন কৰাৰ পাছত গুগলত গৈ টাইপ কৰিব লাগিব NVSP টাইপ কৰি দিয়ক। টাইপ কৰি সিম্পলি সাৰ্চ কৰি দিয়ক। সাৰ্চ কৰি দিয়াৰ পাছত আপোনালোকৰ ওপৰত ফাৰ্ষ্ট অপশ্যন দেখা পাইছে NVSP, ইয়াত আপোনালোক ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পাছত আপোনালোক তলফালে মন কৰিব ক্লিক হেয়াৰ, ইয়াত আপোনালোক ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পাছত অলপ টাইম ৱেইট কৰিব। ৱেইট কৰাৰ পাছত আপোনালোকৰ নতুন পেজ এটা এনেধৰণে ওপেন হৈ যাব। ওপৰত আছে ভোটাৰ সাৰ্ভিস পোৰ্টেল। আপোনালোকে এইটো পোৰ্টেলৰ পৰা আপোনালোকৰ ভোটাৰ কাৰ্ডটো ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰিবৰ কাৰণে আপোনালোক পোনপ্ৰথমে সাইন আপ কৰিব লাগিব, মানে একাউণ্ট বনাব লাগিব। যদি একাউণ্ট বনাই লৈছে তেনেহ'লে আপোনালোক লগইন কৰিব। মোৰ অলৰেডি একাউণ্ট বনাই থোৱা আছে, মই লগইনত ক্লিক কৰি দিম। আপোনালোকৰ যদি একাউণ্ট বনোৱা নাই তেতিয়াহ'লে আপোনালোক সাইন আপত ক্লিক কৰি আপোনালোকৰ একাউণ্ট নাম্বাৰটো বনাই ল'ব, মোবাইল নাম্বাৰ। আপোনালোক তলফালে আহি যাব। তলফালে মন কৰিব ৰেজিষ্টাৰ মোবাইল নাম্বাৰ। আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ দিছিলে একাউণ্ট বনাওঁতে এই মোবাইল কৰি দিব। মই মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিছোঁ। এণ্টাৰ কৰি দিয়াৰ পাছত আপোনালোক তলফালে দেখা পাব পাছৱৰ্ড। ইয়াত আপোনালোকৰ কোনটো পাছৱৰ্ড বনাইছিলে আপোনালোকৰ মনত থাকিব লাগিব। সেই পাছৱৰ্ডটো ইয়াত বহাই দিব। মই ইয়াত বহাই দিছোঁ, আপোনালোকো বহাই দিব। পাছৱৰ্ড বহাই লোৱাৰ পাছত আপোনালোক তলফালে কেপচাৰ দিব লাগিব। মই ইয়াত কেপচাৰটো দি দিওঁ, আপোনালোকো দি ল'ব। মই যেনেকা দিছোঁ আপোনাৰ ওপৰত যি লিখা থাকিব এইটো দি দিব কেপচাৰত। কেপচাৰ দিয়াৰ পাছত আপোনালোক তলফালে দেখা পাব ৰিকুৱেষ্ট OTP, ইয়াত আপোনালোক চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোক দেখা পাইছে এণ্টাৰ দ্য OTP ৰিচিভ। মোৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দিছিলোঁ সেই মোবাইল নাম্বাৰত OTP চেণ্ড হৈ গৈছে। মোৰ বৰ্তমান OTP আহি গৈছে। আপোনালোকৰ এনেদৰে OTP আহি যাব। আপোনালোকৰ OTPটো বহাই দিব চাই। মই OTPটো বহাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। আপোনালোক চাব পাৰিছে মই OTP বহাই দিছোঁ। OTP দিয়াৰ পাছত তলফালে দেখা পাব ভেৰিফাই এণ্ড লগইন, ইয়াত আপোনালোক চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত অলপ টাইম ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পাছত আকৌ বেক হৈ মানে লগইন হৈ গৈছে। আপোনালোক চাব পাৰিছে, গম পোৱা নাই ওপৰত মোৰ নামটো আহি গৈছে। ইয়াত এনেকৈ আপোনালোকৰ নাম আহি যাব। আপোনালোক তেতিয়া গম পাব আপোনালোকৰ পেজটো লগইন হৈ গৈছে। লগইন হোৱাৰ পাছত আপোনালোক তলফালে আহি যাব। ইয়াত আছে নিউ ৰেজিষ্ট্ৰেশ্যন। আপোনাৰ নতুন ভোটাৰ নাম কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে, আৰু ইয়াত ডিলিট কৰিব পাৰে, শিফটিং কৰিব পাৰে, এড্ৰেছ চেঞ্জ কৰিব পাৰে, বহুত কেইটা কৰিব পাৰিব। আপোনালোকক মই পাছত দেখুৱাই দিম নতুন ভিডিঅ' বনাই কি কৰিব লাগে। আপোনালোক তলফালে আহি যাব। তলফালে আপোনাৰ ছাৰ্ভিচ মন কৰিছে তাত তলত আহিব। তলত অহাৰ পাছত আপোনালোক দেখা পাব এপিক ডাউনলোড, ইয়াত আপোনালোক চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত অলপ টাইম ৱেইট কৰিব। ৱেইট কৰাৰ পাছত আপোনালোকৰ ইয়াত আহি গৈছে ডাউনলোড এপিক নাম্বাৰ আৰু ৰেফাৰেঞ্চ নাম্বাৰ। যদি আপোনালোকৰ যদি ৰেফাৰেঞ্চ নাম্বাৰ আছে, যদি এপিক নাম্বাৰটো অহা নাই বৰ্তমান, তেনেহ'লে ৰেফাৰেঞ্চ নাম্বাৰ দিও ডাউনলোড কৰিব পাৰে, নাইবা আপোনালোকৰ এপিক নাম্বাৰ দি ডাউনলোড কৰিব পাৰে। মোৰ পুৰণা হয়, মোৰ এপিক নাম্বাৰ দিয়ে মই ডাউনলোড কৰি দেখুৱাই আছোঁ আপোনালোকক। মই এপিক নাম্বাৰটো দি দিছোঁ। আপোনালোকৰ যোনটো হয় আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। কৰি লোৱাৰ পাছত তলফালে দেখা পাব চিলেক্ট ষ্টেট, ইয়াত আপোনালোকৰ ষ্টেট চিলেক্ট কৰি ল'ব। আমাৰ অসম হয়, আসামটো মই চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰি লোৱাৰ পাছত তলত হৈছে চাৰ্চ, ইয়াত আপোনালোক ক্লিক দিয়াৰ লগে লগে মোৰ ইয়াত মোৰ ডিটেইলছটো আহি গৈছে। আপোনালোক চাব পাৰিছে ইয়াত মোবাইল নাম্বাৰ, ইয়াত XX লাষ্টৰ নাম্বাৰ দি দিছে। তাৰ তলত আহি যাব। তলত অহাৰ পাছত দেখা পাব প্লিজ অথেণ্টিকেট ইউজিং OTP ভেৰিফিকেশ্যন। এইটো মোৰ ৰেজিষ্টাৰ কৰা আছে। যদি আপোনালোকৰ যদি ৰেজিষ্টাৰ নাথাকে, যিসকলে নতুন নাম ভৰ্তি কৰিছে তেওঁলোকৰ অলৰেডি ৰেজিষ্টাৰ থাকিবই, তেওঁলোকে OTP বুলি আহিব। মই চেণ্ড OTPত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পাছত এণ্টাৰ OTP, ইয়াত যোনটো OTP আহিব আপোনালোকৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ সেই OTPটো ইয়াত বহাই দিব। মোৰ ইয়াত অহা নাই, মোৰ বৰ্তমান আহি গৈছে OTP, মই বহাই দিছোঁ OTP বহাই দিয়াৰ পাছত ভেৰিফাইড ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত অলপ টাইম ৱেইট কৰিব ডাউনলোড হ'বলৈ। আপোনালোকৰ তলফালে দেখা পাব OTP ভেৰিফিকেশ্যন ডান ছাকচেছফুলি। মোৰ ছাকচেছফুল হৈ গৈছে। তলত আছে ডাউনলোড এপিক, এই ডাউনলোড এপিকত ক্লিক কৰিছোঁ। ক্লিক কৰি দিয়াৰ পাছত মোৰ যোনটো PVC কাৰ্ড আছে সেইটো ডাউনলোড হৈ গৈছে। অকল মই দেখুৱালোঁ এতিয়া নতুন যিসকলে ভোটাৰ তালিকাত নাম ভৰ্তি কৰিছে তেওঁলোকৰ ভোটাৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু যিসকলৰ পুৰণা হৈ গৈছে, তেওঁলোকৰ কাৰ্ডটো পুৰণা হৈ গৈছে বা হেৰাই গৈছে, তেওঁলোকেও ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰিবৰ কাৰণে তেওঁলোকে পোনপ্ৰথমে মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰিব লাগিব, মানে আপডেট কৰিব লাগিব, তেতিয়াহে তেওঁলোকে
ডাউনলোড কৰিব পাৰিব আপোনালোকক মই দেখুৱাই দিম কেনেদৰে ডাউনলোড কৰিব পাৰি মানে পুৰণা যিসকলৰ ভোটাৰ কাৰ্ড আছে ভোটাৰ নাম আছিলে তেওঁলোকে ডাউনলোড কৰিব পাৰি মই বেলেগ এটা ভিডিঅ' বনাই দেখুৱাই দিম কেনেদৰে মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰিব পাৰি আৰু কেনেদৰে ডাউনলোড কৰিব পাৰি গোটেই প্ৰচেছ দিম তো আজি ভিডিঅ' ইমানেই আছিলে ভিডিঅ' চাই কেনেকা পালে ভাল পাইছে যে লাইক শ্বেয়াৰ কমেন্ট কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব